আমিও জগত সভালৈ মোহৰ আনিম। আমাৰ আশাবাদী মনৰ আত্মবিশ্বাস এই যে আমিও বিশেষভাৱে সক্ষম। আমি পৃথিৱীৰ নাগৰিক আৰু আমাৰ শিশুসকল শিক্ষাৰ বিপ্লৱত ছাত্ৰ ছাত্ৰী। আমি প্ৰতিবন্ধী নহয়, আমি বাধাগ্ৰস্ত নহয়। আমি উপলব্ধি কৰোঁ শিক্ষাৰ প্ৰয়োজনীয়তা কি, জীৱন জীনাৰ ৰং কি আৰু প্ৰতিযোগিতাৰ সুবাস কি। আমাৰো আছে জীৱনৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ। শিক্ষাৰ পৃথিৱীত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলেও কোনো প্ৰতিবন্ধকতাৰ সন্মুখীন নোহোৱাকৈ আগুৱাই যাবলৈ সমগ্ৰ শিক্ষাৰ লগতে অসম চৰকাৰৰ বিৰল প্ৰয়াস দিব্যাংগ শিশুলৈ সহায়ক সঁজুলি বিতৰণ অনুষ্ঠান। সমন্বয়ৰ এনে শৈক্ষিক স্থানত তেজপুৰ গাভৰু শিক্ষাখণ্ডৰ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ সমগ্ৰ শিক্ষা শোণিতপুৰৰ দ্বাৰা দিব্যাংগ শিশুৰ সহায়ক সঁজুলি বিতৰণ অনুষ্ঠানটিয়ে দৃষ্টি আকৰ্ষণ কৰিছে। তেজপুৰ সমষ্টিৰ অধীনস্থ এই অনুষ্ঠানটি হৈছে যিখিনি আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, এই দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা গ্ৰহণ কৰি বিদ্যালয়ৰ পৰা ওলাই বা তেওঁলোকে যি শিক্ষা গ্ৰহণ কৰিব শিক্ষাৰ জৰিয়তে এজন সুনাগৰিক আৰু জীৱন জীৱিকাৰ লগত সমানে সমানে যুদ্ধ কৰিব পাৰে সাধাৰণ মানুহৰ দৰে। সেইকাৰণে অসম চৰকাৰৰ তৰফৰ পৰা কিছু সামগ্ৰী তেওঁক দিয়া হৈছে। এইবিলাক দিয়া হৈছে, যিবিলাক সামগ্ৰীৰ জৰিয়তে তেওঁলোকে সাধাৰণ মানুহৰ ওচৰত সুচাৰু বিচাৰ কৰিব পাৰে। আৰু এই দিয়াৰ মূলতে কাৰণ হৈছে তেওঁলোকে যাতে ভৱিষ্যতে এজন সুনাগৰিক হ'ব পাৰে, শিক্ষা গ্ৰহণ কৰি তেওঁলোকে সাধাৰণ মানুহৰ লগত সমানে সমানে যুদ্ধ কৰিব পাৰে, যুঁজ কৰিব পাৰে, সমাজত জীৱন জীৱিকাৰ লগত যুঁজ কৰি যাতে আগবাঢ়ি যাব পাৰে। এই উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে এই সামগ্ৰীসমূহ বিতৰণ কৰা